মা, চোৱাচোন কিমান ধুনীয়া ঘৰ, ঠিক পৰীৰ সাধুৰ সেই ৰাজপ্ৰসাদটোৰ দৰে। ইয়াৰ ভিতৰত সঁচাকৈয়ে মানুহ থাকে নেকি মা? হয় বাবা, এইটো ডাঙৰ মানুহৰ ঘৰ। মা, আমাৰ কেতিয়াবা এনেকুৱা ঘৰ নহ'ব নেকি? আমি সদায় সেই ভঙা পজাটোতে থাকিম নেকি? আমাৰ কপালত মাটিহে আছে বাবা, অট্টালিকা নাই। এনেকৈ হাৰ নামানিব। বলক সেই বটগছৰ তলত বহি থকা সাধু বাবাজনৰ ওচৰলৈ যাওঁ। লোকে কয় তেখেতে বিপদৰ সময়ত মানুহক পথ দেখুৱায়। বলক তেওঁকেই সুধি লওঁ। বাবা প্ৰণাম। কুশলে থাকা বাবা। কোৱাচোন, তোমাক ইমান চিন্তিত কিয় দেখা গৈছে? বাবা, মই এজন দুখীয়া খেতিয়ক। মোৰ মাত্ৰ 5 একৰ মাটি আছে। পথাৰত দিন ৰাতি হাড় ভঙা পৰিশ্ৰম কৰোঁ, তথাপিও লাভ একো নহয়। কোনোমতে দুবেলা দুমুঠি অন্ন যোগাৰ কৰোঁ। কিন্তু বাবা, আজি এই নিৰ্দোষ ল'ৰাটোৱে বজাৰত এটা ডাঙৰ পকী ঘৰ দেখিলে। তেতিয়াৰ পৰাই তাৰ চকুত কেৱল সেই স্বপ্ন। আমাৰ কপালত কিবা উন্নতি লিখা আছেনে বাবা? যেতিয়া পৰিশ্ৰমে সঠিক সঙ্গী পায়, তেতিয়া মাটিয়েও সোণ গুটি দিয়ে। টিয়া পক্ষী, কোৱাচোন ইহঁতৰ ভাগ্য কোন পথে? দুৰন্ত বাবা, এয়া দেখোন কাৰোবাৰ নাম যেন লাগে। এয়া কেৱল নাম নহয়, এয়া সমৃদ্ধিৰ চাবিকাঠি। যোৱা ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজ লৈ আনা। ককাইদেউ, ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজ হ'ব নেকি? ককাইদেউ, আপুনি একদম সঠিক সিদ্ধান্ত লৈছে, কিয়নো ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ এই দুৰন্ত ইম্প্ৰুভ ধানৰ বীজ মানে বাম্পাৰ উৎপাদনৰ গেৰেণ্টি। ইয়াৰ দানা মধ্যম শকত আৰু যথেষ্ট ওজনদাৰ, যাৰ বাবে বজাৰত বিক্ৰী কৰিলে খুব ভাল দাম পোৱা যায়। এই ধান বেমাৰ আৰু পোক পৰুৱাৰ আক্ৰমণৰ প্ৰতিও সহনশীল। একৰত মাত্ৰ 12 কেজি বীজেই যথেষ্ট। খাৰিফৰ বতৰত এই ফচল মাত্ৰ 140ৰ পৰা 145 দিনতে চপোৱাৰ বাবে সাজু হৈ যায়। মা, দেউতা, সঁচাকৈ আমাৰ পকী ঘৰ হ'ল। মই বৰ সুখী। আমাৰ ঘৰটো আটাইতকৈ ধুনীয়া। এই সকলোবোৰ ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজৰ আশীৰ্বাদ বাবা। আমি গৈ সাধু বাবাক ধন্যবাদ জনোৱা উচিত। মা, চোৱাচোন কিমান ডাঙৰ গাড়ী, কেনেকৈ জিলিকি আছে। দেউতা, ঘৰটো হ'ল আমাৰ কেতিয়াবা এনেকুৱা গাড়ী হ'ব নেকি? কিয় নহ'ব? আমি দেখোন বাবাৰ ওচৰলৈকে গৈ আছো। বল তেওঁকেই সুধি লওঁ, চাওঁ এইবাৰ তেওঁ কি পৰামৰ্শ দিয়ে। বাবা প্ৰণাম। ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজে আমাৰ ভাগ্য চলাই দিলে বাবা। পকী ঘৰ হ'ল, তাৰ বাবে আপোনাক ধন্যবাদ দিবলৈ আহিছোঁ। কিন্তু বাবা, ল'ৰাটোৰ মনত এতিয়া এখন ডাঙৰ গাড়ীৰ ইচ্ছা। এয়া জানো সম্ভৱ? ভাগ্যৰ চকা এবাৰ ঘূৰিলে আৰু থমকি নৰয়। বল চকু ফুৰাওঁ, টিয়া পক্ষীয়ে এইবাৰ কি পথ দেখুৱায়। চোৱা, আকৌ সি দুৰন্তই। তাৰমানে এইটোৱেই আমাৰ সকলো সফলতাৰ আচল পথ। নিশ্চয়, কিন্তু মনত ৰাখিবা, উন্নতি তেতিয়াহে স্থায়ী হয় যেতিয়া আমি আনৰো সহায় হওঁ। মোৰ এটা চৰ্ত আছে, গাঁৱৰ প্ৰতিজন খেতিয়ক ভাইকে এই বীজৰ বিষয়ে পৰামৰ্শ দিবা। সকলোৰে পথাৰত যেতিয়া সোণ গুটি ফলিব, তেতিয়াহে তোমাৰ উন্নতি সাৰ্থক হ'ব। মই কথা দিছোঁ বাবা, গোটেই গাঁওখনকে
মই ৰামনগৰ চিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজৰ পথ দেখুৱাম যাতে সকলোৰে উন্নতি হয়। খুব ভাল, য'ত ভৰসা পকি আৰু লগতে ৰামনগৰ চিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ তুৰন্ত ইম্প্ৰুভড ধানৰ বীজ থাকে, তাত সকলো আশা পূৰণ হয়। দেউতা, চোৱা সকলো কিমান সুখী। কাৰণ সকলোৰে সুখ এতিয়া ৰামনগৰ চিড ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ দুৰন্ত ইম্প্ৰুভড ধানৰ বীজৰ সৈতে জড়িত। জয় সোণালী ফচলৰ জয়, জয় দুৰন্ত ইম্প্ৰুভড ধানৰ বীজৰ জয়, জয় সোণালী ফচলৰ জয়, ধানৰ বীজৰ জয়, জয় সোণালী ফচলৰ জয়, জয় দুৰন্ত ইম্প্ৰুভড ধানৰ বীজৰ জয়। ৰামনগৰ চিড ফাৰ্ম প্ৰাইভেট লিমিটেড, আপোনাৰ স্বপ্ন আমাৰ বীজ।